মাছ ধৰিব আহিছোঁ। কালি যোৱা যি বৰষুণ গিজাক আছিল, বৰষুণ গিজাকত ধুনীয়া মাছ ইয়াত পোৱা গৈছিলে, ডাঙৰ ডাঙৰ গৰৈ মাছ জালত লগা। আজি তাকে আহিছোঁ, বোলো দুটামান পাওঁ নেকি বুলি। তাকে আহি দেখিছোঁ আজি দিনত যে ৰ'দ দিছিলে, ৰ'দ দিয়াৰ কাৰণে আজি মাছটো ইমান নাই, ডাঙৰ ডাঙৰ নাই, তথাপিতো সৰু সৰু আছে। মই এইটো মাছ দেখিছেনে, এইটো চাইড আপোনালোকে মনিব পৰা নাই, মই ধৰিম চাবচোন। গ'ল 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 দেখিলে, আপোনালোকক দেখাবৰ কাৰণে আকৌ ধৰিম। আকৌ ধৰিছোঁ, জঁপিয়াব পাৰে। এতিয়া দেখিছে, এয়া মাছ ধৰিছোঁ, পুঠি মাছ। মানে এনেকৈয়ে অলপমান সময় ধৰিলে গুৱা ভাজিৰ কাৰণে এসাঁজৰ হৈ যায়। গতিকে আজি এনেকৈয়ে ধৰিছোঁ। কালি আপোনালোকক যি মাছ ধৰা ভিডিঅ' সেইটো দেখাম বুলি ভাবিছিলোঁ, কিন্তু দেখাবৰ কাৰণে মাছ এনেকুৱা ধৰিছোঁ, কিন্তু সেই মাছ ধৰোঁতে ধৰোঁতে ভিডিঅ' কৰিব পাহৰি গ'লোঁ, বা ভিডিঅ' কৰাৰ কোনো সময়ে নহ'ল। সেই গতিকে ভাবিলোঁ আজি কিয়নো আপোনালোককো মাছ ধৰা কিছুমান দৃশ্য দেখাওঁ। যোৱা পানীগিজাকতে ধুনীয়া মাছ আহিছিলে, এইটো এটা গৰৈ মাছ, চাওকচোন, ধৰিম। গ'ল 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 গ'ল, ইয়াক ধৰিব লাগিব। ক'ত গ'লে? গৰৈ মাছৰ পোৱালিটো গ'ল ক'ৰবাত। এনেকৈয়ে আৰু প্ৰতিটো মাছেই ধৰিব নোৱাৰি, সিহঁতৰ চৈতান ন, গতিকে সিহঁতকো ধৰাটো অলপ কঠিন। ঠিক তেনেকৈয়ে ধৰিব লাগিব আৰু। গতিকে আপোনালোকে মাছ ধৰা দৃশ্যবোৰ চাই থাকক।